নমস্কাৰ অসম ডিজিটেল শিক্ষা ইউটিউব চেনেলত তোমালোকক স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত আমি দশম শ্ৰেণীৰ গণিতৰ 6 নম্বৰ পাঠৰ ত্ৰিভুজৰ 6.1 উপপাদ্যটো আমি কৰিম এই 6.1 উপপাদ্যক থেলছ থিওৰাম বুলি কয় থেলছৰ উপপাদ্য বুলি কয় আৰু ইয়াক মৌলিক সমানুপাতিকতা উপপাদ্য অৰ্থাৎ বেসিক প্ৰপৰশনেলিটি থিওৰাম BPT যেনহক উপপাদ্য 6.1 স্টেটমেন্টটো কি আছে চাবা স্টেটমেন্টটো চাবা তো উপপাদ্য 6.1 ত আছে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব তো মই এই ত্ৰিভুজ মানে এই উপপাদ্যটো কেনেকৈ ক'ব লাগে একবাৰ মই কৈ দিছো যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু এই ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব তো এইটো চিত্ৰত দেখা পালে তোমালোকে সম্পূৰ্ণকৈ বুজি পাবা ধৰা এইটো এটা ত্ৰিভুজ আমাক দিয়া আছে এই বাহুটো অৰ্থাৎ এই BC বাহুৰ সমান্তৰালকৈ এডাল ৰেখা টানিছো D ৰেখাডাল কি পাইছা DE তো সবা D ৰেখা এডাল ৰেখা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হৈছে D ৰেখা BC বাহুৰ সমান্তৰালকৈ টনা হৈছে আৰু এই D ৰেখাই এই বাহু দুটা অৰ্থাৎ AB বাহু দুটাক D আৰু E বিন্দুত ছেদ কৰিছে আৰু এই ছেদ বিন্দুত এই বাহু দুটা একে অনুপাতত বিভক্ত হৈছে অৰ্থাৎ AD DB ৰ লগত যেটো অনুপাত হ'ব AE EC ৰ লগত একেই অনুপাত হ'ব অৰ্থাৎ AD by DB AE by EC হ'ব এটা চাও এই অংকটো আমি কেনেকৈ কৰিম অৰ্থাৎ এইটো আমাক প্ৰমাণ কৰিবলৈ আহিব এক্সামত এনেকৈ আহিব প্ৰমাণ কৰা যে যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ স্টেটমেন্টটো লিখা থাকিব প্ৰমাণ কৰা যে লিখি এইখিনি লিখা থাকিব নাইবা থেলছৰ উপপাদ্যটো প্ৰমাণ কৰা নাইবা মৌলিক সমানুপাতিকতা উপপাদ্যটো প্ৰমাণ কৰা অৰ্থাৎ বেসিক প্ৰপৰশনেলিটি থিওৰাম কেনেকৈ প্ৰমাণ কৰিম চাবা তো দিয়া আছে চাবা দিয়া আছে ত্ৰিভুজ ABC DE parallel of BC চাবা ABC ত্ৰিভুজত DE সমান্তৰাল আছে BC DE সমান্তৰাল BC প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে এইটো বাহুৰ অনুপাত অৰ্থাৎ AD by DB সমান হ'ব এইটো বাহুৰ অনুপাত অৰ্থাৎ AE by EC তো কি প্ৰমাণ কৰিব লাগে AD by DB AE by EC বুলি প্ৰমাণ কৰিব লাগে তো ইয়াত অঙ্কন কৰিব লাগিব অঙ্কনটো কি কৰিব লাগে চাবা BE আৰু CD সংযোগ কৰিব লাগিব তো লিখিম BE আৰু CD সংযোগ কৰা হল তো আমাৰ ছাত্ৰ ছাত্ৰীসকল আমি কি কৰিলো BE আৰু CD সংযোগ কৰিলো আৰু লগতে D বিন্দুৰ পৰা এই AC বাহুৰ ওপৰত এটা লম্ব টানিম চাবা এনেকৈ এইটোৰ নাম দিলো M আৰু এই E বিন্দুৰ পৰা AB বাহুৰ ওপৰত এটা লম্ব টানিম চাবা এনেকৈ এইটো দিলো N লম্ব মানে 90 ডিগ্ৰী কোণ কৰি আঁকিব লাগে তো এইখিনি আমি লিখি লম DM
perpendicular of AC DM perpendicular of AC আৰু EN perpendicular of AB EN perpendicular of AB টনা হল তেতিয়া আমি প্ৰমাণ কৰিম সবা প্ৰমাণ কৰাৰ ক্ষেত্ৰত সবা এটো ত্ৰিভুজ দেখা পাইছা নিশ্চয় এইটো ত্ৰিভুজ এইটো ত্ৰিভুজ তো এইটো ত্ৰিভুজৰ নাম হল ADE সবানে ADE তো ADE ত্ৰিভুজটোৰ কালি আমি দুইবাৰ ওলাম এই ত্ৰিভুজটোৰ আমি কালি ওলাব লাগিব এই ত্ৰিভুজটোৰ আমি কি কৰিব লাগিব কালি এৰিয়া ওলাব লাগিব তো এৰিয়া অফ ADE তো তোমালোকে জানা ত্ৰিভুজৰ কালিৰ সূত্ৰ মই আকৌ লিখি দিছো ত্ৰিভুজৰ কালি হাফ ইনটু ভূমি ইনটু উচ্চতা বা উন্নতি বুলিও ক'ব পাৰো এটো আছিল আমাৰ ত্ৰিভুজৰ কালিৰ সূত্ৰ চাবা এতিয়া মই কলো ADE ত্ৰিভুজৰ কালি আমি দুইবাৰ ওলাম কেনেকৈ এবাৰ এইটো ভূমি হিচাপে লম আৰু এইটো ভূমি হোৱাৰ লগে লগে এই ফালৰ পৰা হ'ব উন্নতি তোমালোকে ভূমি আৰু উন্নতি তোমালোকে নিশ্চয় আগৰ পৰাই পাই আহিছা সবা এইটো এটা ত্ৰিভুজ যদি এইটো ভূমি হিচাপে লও মই যদি এই তলৰ বাহুটো ভূমি হিচাপে লম তেতিয়া এই দুটা কোণক বাদ দি অৰ্থাৎ এই দুটা শীৰ্ষকোণ মানে শীৰ্ষবিন্দুটোক বাদ দি এইটো শীৰ্ষবিন্দুটোৰ পৰা যেটো লম্ব হৈ থাকিব অৰ্থাৎ 90 ডিগ্ৰী হৈ থাকিব হেইটো হ'ব ইয়াৰ উন্নতি বা উচ্চতা আকৌ এইটো যদি আমি কি ধৰো ভূমি ধৰো এই কোণটোৰ পৰা অৰ্থাৎ এই শীৰ্ষবিন্দুটোৰ পৰা যেটো আমাক কি থাকিব লম্ব হৈ থাকিব হেইটো হ'ব উচ্চতা আকৌ যেতি এইটো ভূমি হিচাপে লম তেতিয়া এইটো শীৰ্ষবিন্দুৰ পৰা যেটো থাকিব এইটো হ'ব ইয়াৰ উচ্চতা চাবা এতিয়া এইটো ভূমি হিচাপে লৈ মই একবাৰ ইয়াৰ এৰিয়া উলাম অৰ্থাৎ এইটোৰ কালি উলাম সবা AD ভূমি হিচাপে লৈ একবাৰ মানে আৰু একবাৰ AE ভূমি হিচাপে লৈ তো এৰিয়া অফ ADE অৰ্থাৎ ADE ত্ৰিভুজটোৰ কালি হাফ ইনটু ভূমিটো সবা AD তেতিয়া উন্নতি হৈ যাব এই দুটা বা মানে শীৰ্ষবিন্দু বাদ দি এইটো শীৰ্ষবিন্দুৰ পৰা লম্ব কি আছে EN আৰু একবাৰ এৰিয়া অফ ADE অৰ্থাৎ ADE এর কালি এইবাৰ লম এইটো ভূমি সেবা এইটো ভূমি লোৱাৰ লগে লগে এই কোণটোৰ পৰা যেটো লম্ব আছে হেইটো হ'ব ইয়াৰ উচ্চতা তো হাফ ইনটু ভূমি হল AE আৰু উচ্চতা হল DM আকমন কৰিবা এইটো ত্ৰিভুজ দেখা পাইছা তোমালোকে এইটো ত্ৰিভুজ দেখিবলৈ পাইছা অৰ্থাৎ BDE ত্ৰিভুজৰ কালি একবাৰ উলিয়াম আৰু DEC অৰ্থাৎ এইটো DEC এইটো ত্ৰিভুজৰ কালি একবাৰ উলিয়াই লম চাবা এৰিয়া অফ BDE এইটোৰ হাফ ইনটু ভূমি লবা এইটো DB তেতিয়া এই DB বাদ দি এইটো থাকিল শীৰ্ষবিন্দু এই শীৰ্ষবিন্দুটোৰ পৰা আমি উচ্চতা অৰ্থাৎ লম্ব আমি পাও EN গতিকে EN আকৌ এৰিয়া অফ এইটো ত্ৰিভুজ DEC ত্ৰিভুজৰ কালি আমি যেতিয়া লম এইটো আমি ভূমি হিচাপে লম EC তো হাফ ইনটু ভূমি EC উচ্চতা EC বাদ দি এই D শীৰ্ষবিন্দুৰ পৰা উচ্চতাটো হল DM
এতিয়া চোৱা আমি কি ললো মন কৰিবা এই চাৰিটাৰ ক্ষেত্ৰত এ ডি ই ত্ৰিভুজৰ কালি আমি দুইবাৰ ওলাইছো একবাৰ এ ডি ভূমি লৈ আৰু একবাৰ এ ই ভূমি লৈ আৰু একবাৰ বি ডি ই ত্ৰিভুজৰ কালি ওলাইছো এটো ডি বি ভূমি লৈ আৰু ডি ই সি ত্ৰিভুজৰ কালি ওলাইছো আমি ই সি ভূমি লৈ এই চাৰিটা কালি আমি উলিয়াই লম তাৰ পিছত এটো চাবা ওপৰত মই মুছি দিছো লাগে তোমালোকে লিখি লবা প্ৰমাণ কৰিব লাগে যেটো হেতু মুছা গল মই আকৌ লিখিছো AD বাই প্ৰমাণ কৰিব লাগে এটো প্ৰমাণ কৰিব লাগে কি ইয়াতে লিখিছো AD বাই DB সমান AE বাই EC এটো আমাক কি কৰিব লাগে প্ৰমাণ কৰিব লাগে মুছা গৈছে গতিকে মই এটো লিখি লৈছো এতিয়া চাবা AD বাই DB মই কেনেকৈ পাব পাৰো AD বাই DB পাবলৈ হলে নিশ্চয় AD এইটো আৰু DB এইটো তো এইটো বাই এইটো হ'ব লাগিব নিশ্চয় চাবা প্ৰমাণ কৰিব লাগে AD বাই DB তো AD বাই DB হ'বলৈ হলে মই কোনটো এইটো আৰু এইটো ল'ব লাগিব অৰ্থাৎ এনেকৈ লিখিম এতিয়া area of ADE by area of BDE তো এফালে এখিনি 1/2 into AD into EN হৰণ এখিনি অৰ্থাৎ 1/2 into DB into EN এতিয়া চাবা হাফ কেনসেল হ'ব EN কেনসেল হ'ব থাকি গল AD বাই DB ইয়াক আমি 1 বুলি লিখিলাম আকৌ প্ৰমাণত চোৱা যেটো প্ৰমাণ কৰিব লাগে AE বাই EC নিশ্চয় AE বাই EC হল AE হল এইটো EC হল এইটো তেনেহলে এইটো আৰু এইটো হৰণ কৰি লিখিব লাগিব এতিয়া চাবা area of ADE by area of DEC তোমালোকে বিয়াত ইন্টারেস্টিং পাবা যেতিয়া তোমালোকে এইবিলাক মানে চাই লবা কোন চাৰিটা কালি উলাব লাগে হেতু চাই লবা এটা চাবা হাফ into AE into DM আৰু এটোৰ ক্ষেত্ৰত চাবা হাফ into EC into DM এটা চাবা হাফ ক্যান্সেল হ'ব DM ক্যান্সেল হ'ব থাকি গল AE বাই EC এইটো আমি 2 নম্বৰ বুলি দিম এতিয়া চাবা অঙ্কনখিনিও মই মুছি দিছো আমি কি সমান বুলি প্ৰমাণ কৰিব লাগে চাবা AD বাই DB AE বাই EC অৰ্থাৎ AD বাই DB AE বাই EC এই দুটা আমি সমান বুলি প্ৰমাণ কৰিব লাগে এইফালে চোৱা ওপৰত চোৱা ADE আছে একে আছে তলত আছে BDE DEC যেতিয়া ওপৰত একে আছে তলত বেলেগ আছে তলত যদি একেই ক'ব পাৰো তেতিয়া আমি সমান বুলি কম সাপোজ ওপৰত একে আছে ওপৰত মই এটোৰ চোৱা একে থাকিলে মই এটো 10 আৰু 10 বুলি ধৰি লৈছো তলত যিয়ে নহক যদি 2 হয় ইয়াতো যদি 2 হয় এই মানটো আৰু এই মানটো নিশ্চয় একেই হৈ যাব তেতিয়া অৰ্থাৎ ওপৰত একেই আছে আমি তলৰ দুটা কেনেকৈ একে বনাব পাৰো হেতু চাব লাগিব BDE DEC BDE আৰু DEC এই দুটা ত্ৰিভুজ সমান অৰ্থাৎ ইয়াৰে কালি সমান বুলি আমি দেখুৱাব লাগিব তো মন কৰা ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 9 ত এটা উপপাদ্য পাইছিলা মই একবাৰ মনত কৰি দিব বিচাৰিছো উপপাদ্যটো এনেকুৱা আছিল একে ভূমি আৰু এজৰ সমান্তৰালৰ মাজত অৱস্থিত ত্ৰিভুজবোৰৰ কালি সমান এটো চাবা
এইটো আৰু এইটো সমান্তৰাল আছে মই ভূমি মানিলোঁ এইখিনিক তো এইখিনি ভূমি লৈ চাবা এইখিনি ভূমি লৈ মই ইয়াতে এটা ত্ৰিভুজ আঁকিলোঁ লগত এইখিনি ভূমি লৈ আৰু এটা ত্ৰিভুজ মই ইয়াতে আঁকিলোঁ দুটা ত্ৰিভুজ আঁকিলোঁ তো প্ৰথম এই ত্ৰিভুজটোৰ ভিতৰত যিমানখিনি ঠাই আছে এই ত্ৰিভুজটোৰ ভিতৰতো সিমানখিনি ঠাই আছে এতিয়া চোৱা এই চিত্ৰ দুটাত এইটো আৰু এইটো সমান্তৰাল আছে গতিকে এই ওপৰৰ এইখিনি তুমি মানে ভূমি বুলি ধৰি লোৱা এইখিনি ভূমি বুলি ধৰি লোৱা তো এইটো হ'ল এটা ত্ৰিভুজ বি ডি ই আৰু এইটো ভূমি লৈয়ে ডি ই চি এইটো এটা ত্ৰিভুজ তেনেহ'লে একে সমান্তৰালৰ মাজত আছে আৰু একে ভূমিৰ ওপৰত আছে গতিকে আমি ক্লাছ 9ত কি পাইছিলোঁ সেইটো লিখি ল'ম চাবা মই মুছি দিছোঁ তোমালোকে লাগে মুছি ল'বা একে ভূমি আৰু এজোৰ সমান্তৰালৰ মাজত অৱস্থিত ত্ৰিভুজবোৰৰ কালি সমান তো একে ভূমি আৰু এজোৰ সমান্তৰালৰ মাজত অৱস্থিত ত্ৰিভুজবোৰৰ কালি সমান গতিকে একে ভূমি আৰু একে সমান্তৰালৰ মাজত কোন দুটা ত্ৰিভুজ আছিল বি ডি ই আৰু ডি ই চি তো আমি ক'ব পাৰোঁ এৰিয়া অফ বি ডি ই সমান এৰিয়া অফ ডি ই চি তো এইটোক আমি 3 নম্বৰ বুলি দিম এতিয়া চাবা এইটো হ'ল বি ডি ই আৰু এইটো হ'ল ডি ই চি ওপৰৰ দুটাটো একে আছিলে তলৰ দুটাও একে হৈ গ'ল গতিকে এইখিনি সমান এইখিনি অৰ্থাৎ এইখিনি সমান এইখিনি তেনেহ'লে আমি লিখিম 1 2 আৰু 3ৰ পৰা পাওঁ এইটো সমান এইটো অৰ্থাৎ এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি তো এইখিনিক আমি প্ৰুভড বুলি লিখি ল'ম এইটো হ'ল থেলছৰ উপপাদ্য বেছিক প্ৰপৰ্চনেলিটি থিয়ৰাম সংক্ষেপে আমি বি পি টি বুলি ক'ম বি পি টি বেছিক প্ৰপৰ্চনেলিটি থিয়ৰাম তো উপপাদ্য 6.1 খুবেই ইম্পৰ্টেণ্ট তোমালোকে এইটো ভালকৈ প্ৰেক্টিছ কৰিবা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে ইমানেই ধন্যবাদ